5 মিনিট সময় নালাগে এজনী মানুহ বেয়া সজাবলৈ। সমাজত মুঠতে কোনো হাৰি যাব নোৱাৰে। এইকাৰণে হাৰি যাব নোৱাৰে, এক ৰাতি নালাগে, মানে 5 মিনিট সময় নালাগে এজনী মানুহ বেয়া সজাবলৈ। সেই মানুহজনে কি খাইছে, কি বেয়া কৰিছে, কি নাই খোৱা, সেইখিনি সুধিবলৈ, কেনেকৈ আছে সেইখিনি সুধিবলৈ কিন্তু কাৰো সময় নাই। সময় আছে মাথো সেই মানুহগৰাকীৰ বিষয়ে বেয়াকৈ ক'বলৈ, তেওঁৰ বিষয়ে বেয়াকৈ প্ৰচাৰ কৰিবলৈ। গোটেই সমাজখনত, মানে সমাজখন, আজিৰ দিনৰ সমাজখন এনেকুৱা হৈ গৈছে নহয়, 5 মিনিট সময় নালাগে এজনী মহিলাক বা এগৰাকী ছোৱালীক বেয়া সজাবলৈ। কাৰণ তাই ঘূৰি ফুৰিছে, ক'ত গৈছে, কি কথা, কি বতৰা, সেইখিনি কোনেও নুসুধে। কি কৰি আছেগৈ, কেনেকৈ তাইৰ ঘৰখন চলিছে, তাই কেনেকৈ চলিছে, সেইখিনি কোনেও বিচাৰ নকৰে। কিন্তু বিচাৰ কৰে কি, অকণমান কথা এটা পাব লাগে, আৰু সেই কথাটোৰ পৰাই ৰৌটোতে ঢৌটো কৰি গোটেই সমাজখনে সেই মহিলাগৰাকীক বা সেই মানুহজনীক, ছোৱালীজনীক বেয়া কৰিবলৈ চেষ্টা কৰে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। এই কথাকেইটা মই কিহৰ কাৰণে কৈছোঁ, এগৰাকী মহিলাৰ কাৰণে কৈছোঁ। আচলতে মই হওঁ বা আপুনি হয়, যোনেই নহওক, মহিলাক বেয়া সজাবলৈ অলেখ মানুহ আছে, কিন্তু সেই মহিলাগৰাকীক ভাল কৰিবলৈ মানুহৰ খুব অভাৱ। এজনী মানুহ বা এজনী ছোৱালী যেতিয়া বেয়া হৈ যায়, সেই ছোৱালীজনী বা মানুহগৰাকীক ভাল পথলৈ আনিবলৈ কোনেও নিবিচাৰে। তেওঁ বদনাম গাই গাই, তেওঁ বেয়াটো প্ৰচাৰ কৰি কৰি, ইকানে সিকানে কথা পাতি পাতি, ক'ৰবাৰ ৰাস্তাত ৰৈ, ক'ৰবাৰ দোকানৰ আগত ৰৈ, কাৰোবাৰ ঘৰত 3-4জনী মহিলা গোট খাই সেই মানুহজনী বা সেই ছোৱালীজনীৰ বিষয়ে বেয়াকৈ পাতি 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 কি কৰিছে, আমাৰ সমাজখনে সেই মানুহগৰাকীক একেবাৰে বেয়া পথলৈ ঠেলি দিছে। আৰু তেতিয়াহে তেওঁলোকে সেই মানুহগৰাকীৰ কথা বদনাম গাই ফুৰিব পাৰিব। কিন্তু তেওঁ কেনেকৈ খাইছে, কেনেকৈ শুইছে, কেনেকৈ পিন্ধিছে, কেনেকৈ ঘৰখনত আছে, কেনেকৈ তাই সংসাৰখনত পোহপাল দিছে, সেইখিনি কিন্তু কোনেও নুসুধে। এইকাৰণে দিব লাগিব। কিন্তু যদি তোমালোকে দিবও নোৱাৰা, আৰু সেই মানুহগৰাকী বা সেই ছোৱালীগৰাকীৰ বিষয়ে বেয়াকৈ উলিয়াবলৈও তোমালোকৰ অধিকাৰ ক'ত পালা? যেতিয়া কাৰোবাক কিবা এটা তোমালোকে দিব নোৱাৰা, ভাল শিক্ষা দিব নোৱাৰা, ভাল কৰিব নোৱাৰা, তেতিয়াহ'লে তেওঁলোকৰ বিষয়ে বেয়াকৈ ক'বলৈও তোমালোকৰ অধিকাৰ নাই। যিবিলাক মানুহে আচলতে লোকৰ চৰ্চা কৰি থাকে, পৰৰ চৰ্চা কৰি থাকে, মানুহক, মহিলাগৰাকীক পটককৈ বেয়ালৈ ঠেলি দিয়া, বেয়া কথা কয়, বেয়া সজাবলৈ চেষ্টা কৰে, সেই এচাম মানুহে আচলতে শিক্ষিত বা জ্ঞানী। সেই মানুহখিনিয়ে ৰাতিৰ আন্ধাৰত কিন্তু সেই মহিলাগৰাকী বা সেই যুৱতীগৰাকীৰ ওচৰলৈ কিন্তু ঢাপলি মেলে। সেইটো এটা সাংঘাতিক কথা, কিন্তু সেইটো সত্য, একেবাৰে সত্য কথা। সত্য নোহোৱা কথা মই কোৱা নাই, সঁচা কথা। আচলতে মানুহে যাক বেয়া সজায়, কিন্তু সেই বেয়া মানুহজনী বা ছোৱালীজনীৰ ওচৰলৈ ভদ্ৰ বা বহুত শিক্ষিত মানুহ, সমাজত গামোচা পিন্ধোৱা কিছুমান মানুহৰ কথা কৈছোঁ দেই, সকলোকে কোৱা নাই। কিছুমান মানুহ ৰাতিৰ আন্ধাৰত মুখ লুকুৱাই সেই মহিলাগৰাকীৰ ওচৰলৈ ঢাপলি মেলে, কিন্তু দিনৰ পোহৰত কি কৰে, সেই মহিলাগৰাকী বা সেই ছোৱালীজনীৰ বিষয়ে মানুহৰ আগত বেয়াকৈ কৈ ফুৰে। আচলতে খুচি দিয়ে, তহঁতি এনেকৈ ক, কিন্তু তেতিয়া সেই মহিলাগৰাকীয়ে যেতিয়া বেয়ালৈ গুচি যাব, তেতিয়া আৰু বেয়া কৰিব পাৰিব সমাজৰ মানুহখিনিয়ে, সমাজৰ পৰা উলিয়াই দিব পাৰিব, সমাজৰ বিষয়ে যিটি ক'ব পাৰিব। যিখিনিয়ে কথা কয়, তেওঁলোকৰ ল'ৰাবিলাকে, তেওঁলোকৰ সন্তানসমূহে আহি সেই মানুহগৰাকীৰ ওচৰত দিন ৰাত বহি বহি, মুখ চুপতি মাৰি মাৰি, হাঁহি হাঁহি, আল্টু ফাল্টু কথা পাতি পাতি আচলতে পেটটো ভৰাই থাকে, গম পাইছেনে? কিন্তু সেইকাৰণে কৈছোঁ যে আচলতে মানুহে আনক বেয়া সজাবলৈ যাওঁতে নিজৰ গাটো চিকুটটো মাৰি চাব লাগে। নিজৰ গাত যেতিয়া চিকুট মাৰি চাব, তেতিয়া তেওঁ যদি দুখ পায়, তেতিয়া ভাবিব লাগে যে সেই মহিলাগৰাকীও এইখিনি দুখেই পাইছে। কাৰণ মানুহৰ সকলো মানুহে তেজমঙহে গঢ়া। কাৰোবাক কোনোবাই বেয়া সজাবলৈ 5 মিনিট সময় নালাগে, কিন্তু সেই মহিলাগৰাকীক ভাল কৰিবলৈ আজিৰ পৰ্যন্ত
আজিৰ সমাজখনে কোনোবাই জানো চেষ্টা কৰিছে? নিশ্চয় নাই কৰা। মই বেছি দূৰলৈ নাযাওঁ, এতিয়া কুঁহি 33 চেনেলটোৰ কথাকে কৈছোঁ। আচলতে তেওঁ অকণমান ভুলৰ বাবে মানুহৰ ভুল হয়েই, সেই ভুলটোক লৈ অকণমান প্ৰচাৰ কৰি দিয়া মাত্ৰকেই এটা ভিডিঅ' কিমান ভাইৰেল হৈ গৈছে চাওক। আচলতে মানুহে বেয়াটো পটককৈ লৈ লয়, তেওঁ বেকগ্ৰাউণ্ডৰ কথাখিনি কোনেও জানিবলৈ চেষ্টা নকৰে, আচলতে তেওঁক বেয়া সজাবলৈ চেষ্টা কৰে। এইখিনি সমাজত হৈ আহিছে, অনাগত দিনবিলাকতো আচলতে হৈ যাব, নোহোৱাকৈ কেতিয়াও নাথাকে। সেইকাৰণে কিছুমান ভিডিঅ' আচলতে বনাওঁতে বা আপলোড দিওঁতে মানুহে খুব সাৱধানে দিব লাগে। এনেকুৱা এটা মানে কথা হৈ গৈছে, আপুনি যদি এটা কাহিনী কাহিনীটো কৈ মানে আপোনাক নিজকে ধৰি যদি আপুনি এটা কাহিনী কৈ দিয়ে, সেই কাহিনীটো আপোনাৰ নিজৰ বুলি ভাবি আপোনাক বেয়া সজাবলৈ চেষ্টা কৰে। কিন্তু আপুনি যি কাহিনীটোৰ সম্পূৰ্ণ কথাখিনিটো কোনো নাচায়, কোনো ভিডিঅ' নাচায়, সম্পূৰ্ণ ভিডিঅ' কোনো নাচায়। ভিডিঅ'টোত থকা সম্পূৰ্ণ কথাখিনি যদি শুনি আয়ত্ব কৰি ল'লেহেঁতেন, তেতিয়া নিশ্চয় সেই যি মানুহগৰাকীয়ে এটা কাহিনীৰ লগত জড়িত কথা নিজৰ সজাই মানে নিজেই কথাখিনি কৈ থাকে, মই বুলিয়ে কথাখিনি কৈ থাকে, তেতিয়ালৈকে মানে মানুহগৰাকীক বেয়া সজাবলৈ চেষ্টা কৰে। কিন্তু যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয়, প্ৰকৃততে সেই মানুহজনীক তেতিয়া কোনো বেয়া সজাবলৈ নাযায়। আচলতে সেই যিগৰাকী মানুহে সেই কাহিনীটো কৈ আছিল, তেওঁ নিজৰ কাহিনী নহয়, আচলতে সেইটো এটা কাহিনীহে। ধন্যবাদ। আপোনালোকৰ ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ থাকিল। অনাগত দিনবিলাকতো এনেদৰে ভিডিঅ'সমূহ চাই যাব, সহায় কৰি যাব বুলি আশা ৰাখিলোঁ। যেনেদৰে পাওঁ আপোনালোকৰ মাজত এটি ভাল ভিডিঅ' প্ৰচাৰ কৰি যাবলৈ চেষ্টা কৰিম। আজিলৈ আহিলোঁ। বাই বাই, ধন্যবাদ। জয় অসম।